জানাতে নকল্প তৰু তাহান্ত বিনয় নাই 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 আমাৰ পৰম রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু। প্ৰণাম প্ৰভু ভক্ত, আজি মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'ত আমি পাইছিলোঁ যে ষষ্ঠমাহ মুণ্ডন কৰি পেলাই ৰাজ্য বাহিৰ কৰিছে, আৰু ইয়াৰ পাছত কি হৈছে আমি মুণ্ড মন্দিৰ সৰ্বস্বক কৰিব আগ্ৰহ নিকালিবু দেখৰ বাংগিবু তাৰ গ্ৰহ এৰাম দুষ্ট ব্ৰাহ্মণৰ দণ্ড এহিকে বিহিত জানিলা ধৰ্মৰ তত্ত্ব ভৈল কৃতকৃত্য সাধু সাধু বুলি প্ৰশংসিল যুধিষ্ঠিৰ বলিলা প্ৰতিজ্ঞা অৰ্জুন মহাবীৰ। হে প্ৰভুসকল, ইতিমধ্যে অস্বস্থামান চুলি খুৰাই আৰু তেওঁৰ মাথাৰ ভিতৰত হীৰৰ ভিতৰত থকা চোৰা মণিক মানে উলিয়াই মানে ৰাজ্যত বাহিৰ কৰি খেদি পঠিয়ালে। আৰু মহাৰাজ যুধিষ্ঠিৰে এই দৃশ্য দেখি অৰ্জুনক আৰু কৃষ্ণক সাধু সাধু বুলি প্ৰশংসা কৰিবলৈ ধৰিলে আৰু প্ৰশংসা কৰিছে। অৰ্জুনৰ প্ৰতিজ্ঞা সফল হল বুলি সাধু সাধু বুলি প্ৰতিজ্ঞা প্ৰশংসা কৰিলে মহাৰাজ যুধিষ্ঠিৰে। মতে অৰ্জুনক প্ৰশংসিতে হিত যুদ্ধ জিনি পাঞ্চু বাই ভৈল কৃতকৃত পৰম আনন্দ আতি ভৈলন্ত হিত গোবিন্দ পুৰিলে পাণ্ডৱৰ মনোনীত। পাঁচো পাণ্ডৱ ভাই ককাই আনন্দ কৰিলে আৰু যুদ্ধ জিকিলে বুলি ঘোষণা কৰিলে। অস্বস্থামাক মুণ্ডন কৰি পেলাই ৰাইজে বাহিৰ কৰিলে আৰু আমি যুদ্ধ জিকি গলো বুলি সকলোৱে আনন্দ কৰি পেলাই হস্তিনাপুৰলৈ মৃত কৰি পাছে পিণ্ড জলাঞ্জলি থাকিলা হস্তিনাপুৰে পাঞ্চু মহাবলী পাছৰ বৃত্তান্ত শুনি দেখি ভাৰত যুদ্ধক সাংগ কৰিও হৰি। আৰু পাছতা পাণ্ডৱ বাই ককাই হস্তিনাপুৰলৈ উলটি গৈছে আৰু হস্তিনাপুৰত গৈ পেলাই সকলো মৃতকসকলক পিণ্ডদান কৰিলে। আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত প্ৰভু ভগৱন্তৰ আশীৰ্বাদত তেওঁলোকে সকলোৱে ভাৰত যুদ্ধ জয় কৰিব পাৰে।
হে ৰাম 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 দ্বাৰকাক যাইবে লাগি চিন্তি চক্ৰ পানী যুধিষ্ঠিৰ নিপতিত লৈলন্ত মেলানি দ্ৰুপদী সুভদ্ৰা কুন্তি সবাকু সম্বোধি চৰিলা ৰথত ভীম অৰ্জুনত সুধি। এই প্ৰভুসকল, ভগৱান শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ শেষ কৰি দ্ৰুপদী সুভদ্ৰা কুন্তি সকলোকে সম্বোধি পেলাই সকলোকে আশীৰ্বাদ কৰি অৰ্জুনক লৈ পুনৰ দ্বাৰকালৈ যাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে আৰু অৰ্জুনক লৈ নিজৰ দ্বাৰকালৈ উঠি গৈছে। এ ৰাম কৃষ্ণৰ বিয়োগ দুখ নহয় মনে পাঞ্চু ভাই সংগে জান্ত সজল নয়নে দ্ৰোণীক এৰিলা লাজ কাথা যেন ভাগ দুজন বিজৰ আঁকি উঠি গইলা ৰাগ পাঞ্চু ভাই লাগি পাঞ্চু গোট ব্ৰহ্মবান অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান। হে প্ৰভুসকল, ইয়াত কথা এটা হৈছে, ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ গমন কৰিছে আৰু দ্বাৰকালৈ ৰথত উঠি গমন কৰিছে। কৃষ্ণৰ বিয়োগে দুখ নকয় মনে পাঞ্চুবাই সংগে জান্ত সজল নয়নে। ভগৱান শ্ৰীকৃষ্ণই এতিয়া তেওঁলোকৰ ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁলোকে নিজান লাগে আৰু ভগৱান শ্ৰীকৃষ্ণক কেনেকৈ এৰি দিম, ভগৱান শ্ৰীকৃষ্ণই আমাৰ পৰা এৰিবলৈ আমাৰ অৱস্থা কি হ'ব, এই বুলি তেওঁলোকে পাঞ্চুটা বাৰে ভাই ককাই মানে চকুৰ পানী নিগৰিবলৈ ধৰিলে আৰু তেওঁলোকে কিবা হেৰাই যোৱা যেন লাগিছে আৰু তেওঁলোকে মানে থাকিব নোৱাৰিছে। ভগৱান শ্ৰীকৃষ্ণই যদি আমাক এৰি যায় আমাৰ অৱস্থা কি হ'ব। দ্বাৰকালৈ গমন কৰিছে যদিও ভগৱান শ্ৰীকৃষ্ণই বৈকুণ্ঠলৈ গমন কৰিছে নেকি, এই বুলি তেওঁলোকে ভাৱনা সৃষ্টি আৰু তেওঁলোকে উদ্ভাৱন হৈ গ'ল। প্ৰভু ভগৱন্তক পাই এতিয়া আমি হেৰাবলগীয়া হ'ব নেকি, এনেকুৱা কথা তেওঁলোকে ভাবিছে। আৰু অকণমান ৰথখন চলি গৈছে, ৰথৰ পিছে পিছে তেওঁলোকে দৌৰি গৈছে আৰু ভগৱান শ্ৰীকৃষ্ণক এৰা দেৰাৰ মাজত তেওঁলোকে পাছে পিছে দৌৰি কান্দি দৌৰি গৈছে। এই অৱস্থাতে কি কৰিছে, দ্ৰোণপুত্ৰ অশ্বস্থামা অৰণ্যৰ পৰা লুকাই মানে পাচুপাত নিক্ষেপ কৰিছে। সেইকাৰণে প্ৰভুসকল ইয়াত কৈছে যে শত্ৰু যদি হয় শত্ৰু সঁচাকে মাৰি পেলাব লাগে। শত্ৰু যদি আধা মৰা কৰি পঠিয়াই দিয়ে তেনেহ'লে শত্ৰুৱে অশ্বস্থামাৰ গতি মানে লুকুৱাই ভয় নিক্ষেপ কৰি বান নিক্ষেপ কৰি পঠিয়াই দিছে। পাঞ্চু ভাইক লাগি পাঁচুগোট ব্ৰহ্মবান অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান। অশ্বস্থামাৰ লুকুৱাই এতিয়া পাঁচুপাত বান আকৌ কৰিছে পাঁচোজন ভাই ককায়ক মাৰিবৰ কাৰণে। সেইকাৰণে ইয়াৰ শাস্ত্ৰই আমাক ইয়াত দেখুৱাইছে, জ্ঞানটো ইয়াতে আছে যে একেবাৰে বেয়া বস্তু আমি পেলাই দিব আৰু একেবাৰে শত্ৰু আমি মাৰি পেলাব। এই প্ৰভুসকল,
এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু পিছৰ ভিডিঅ' এই পাচুপাত বান পাচু ভাই ককাই ভাতৃ পঞ্চপাণ্ডৱক মাৰিবৰ কাৰণে অস্বস্থামা শৰ নিক্ষেপ কৰিছে। ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পিছৰ ভিডিঅ'ত আমি কিছু কথা পাম। আজিলৈ আমি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰবাৰ লগ পোৱাৰ